ডিমা হাছাওৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ ডিমা হাছাওৰ উমৰাংচুত। আৰু উমৰাংচুৰ এইখন হৈছে এখন ৰিজৰ্ট হয়। ইয়াতে এটা লেক আছে, আপোনালোকক সেই লেকটো দেখাবলৈ গৈ আছোঁ। বাকী উমৰাংচুৰ যি জেগা চাওঁ, কি জেগা টুৰিষ্ট যিকেইটা প্লেচ আছে, গোটেই সম্পূৰ্ণ দেখাবলৈ গৈ আছোঁ। তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকক। উমৰাংচুৰ এই লেকটো যদি চাবলৈ হয়, তেতিয়াহ'লে প্ৰথমতে এই ৰিজৰ্টখনলৈ আহিব লাগিব। ৰিজৰ্টখনলৈ অহাৰ পাছত আপোনালোকে এই লেকটো চাবলৈ পাব, চাৰিওকাষৰ দৃশ্যখিনি চাবলৈ পাব। মই দেখাবলৈ গৈ আছোঁ লেকটো কেনেকুৱা হয়। ৰিজৰ্টখনৰ পৰা চিধা গৈ পেলাই লেকটো দেখা পাব। উমৰাংচুৰ সেই বিখ্যাত লেকটো যে, সেইটো হৈছে এইটোৱে। ইয়াত মানুহে ব'টিঙো কৰিব পাৰে, একেবাৰে সাগৰৰ বিচৰ নিচিনা লাগিছে। বাচ্ছা পাৰ্টি কেনেকুৱা, তোমালোকৰ কেনেকুৱা লাগিছে ইয়াত আজি? ভাল লাগিছে, ফুল এনজয়। ফুল এনজয়, বাচ্ছা পাৰ্টিও আমাৰ ফুল এনজয় কৰি আছে। কি হ'ল ডিম্পি, কি হ'ল তোমাৰ? কিয়? বাচ্ছা পাৰ্টিৰ কাৰণে ডিম্পি একচুৱেলি যাব পৰা নাই। মানে এই লেকটোৰ এই যিখিনি বালিচৰ যিখিনি পৰি আছে, যিখিনি বালি, এনেকুৱা লাগিছে যেন আপোনাৰ সাগৰৰ পাৰৰ বিচ, অলপ তেনেকুৱা অনুভৱ হৈছে মোৰ মানে। একদম একেবাৰে ওচৰলৈ গৈ পেলাই আপোনালোকক দেখাই আছোঁ। এয়া আমাৰ ফেমিলি পাৰ্টি একদম পুৰা ফটোত লাগি গ'ল, নতুন জেগা পুৰা আকৌ ফটো শ্বুট মানে পুৰা কৰি আছে। মনুবা কি কোৱা, কেনেকুৱা লাগিছে? জাজবা পুৰা ফটোত ব্যস্ত, বহুত ব্যস্ত ফটোত। ইয়াত দেখিছে, ইয়াত লেক আৰু ইয়াৰ স্পীড বোটো, ইয়াত মানে বটিঙো কৰিব পাৰি। মানুহে ইয়াতে ৰিল চিল বনায় আৰু সেয়া স্পীড বোট গৈ আছে। এয়া যি দেখা পাইছে চাগে আপোনালোকে, এখন স্পীড বোট। এটা আইলেণ্ড আছে, সেই তাতে এটা আইলেণ্ড আছে, এই আইলেণ্ডটোলৈ বুলি গৈ আছে। উমৰাংচুৰ তেতিয়াহ'লে প্ৰথম লেকটো আপোনালোকক দেখালোঁ। নেক্সট লোকেশ্যনলৈ গৈ আছোঁ। নেক্সট লোকেশ্যনত কি আছে তেতিয়াহ'লে দেখাবলৈ চেষ্টা কৰিম। লেকটো চোৱাৰ পাছত আমি অন্য এটা লোকেশ্যনলৈ উমৰাংচুৰ আহি আছোঁ। এতিয়া এইটো এটা ডেম চাবলৈ আহি আছোঁ। ডেমটোৰ ৰাস্তা হৈছে এনেকুৱা, এইটো নেপকৰ মাজেদি আমি আহি আছোঁ। গৈ পেলাই কেনেকুৱা হয় আপোনালোকক তেতিয়াহ'লে দেখাই আছোঁ। আচলতে মোৰ লগত গোটেই আমাৰ ফেমিলি, গোটেই সৰু ল'ৰা ছোৱালীবোৰ মোৰ লগত আছে। বাচ্ছা পাৰ্টিটো মানে মোৰ লগত আছে। এতিয়া বাচ্ছা পাৰ্টিক দেখুওৱা। বাচ্ছা পাৰ্টি কি কোৱা, তোমালোকে কি কোৱা, কেনেকুৱা এনজয়? ফুল এনজয়। এতিয়া ক'ত আহিছে তোমালোক? ডেম চাবলে। উমৰাংচু আহিছা তোমালোক ডেম চাবলে, হা? হ'ব তেতিয়াহ'লে আমাৰ বাচ্ছা পাৰ্টিয়ে কক'কলা খাম বুলি কৈছে। ঠিক আছে, তেতিয়াহ'লে আমি বাকী ডেম্পত লগ পাই আছোঁ। একচুৱেলি উমৰাং ডেমত আপোনালোকক মই গৈ লগ পাই আছোঁ বুলি ক'লোঁ, কিন্তু এইটো 12 কিলোমিটাৰ ৰাস্তা। 12 কিলোমিটাৰ 13 কিলোমিটাৰমান হ'ব ৰাস্তা। গতি চাওকচোন আপোনালোকে, এইটো গতি। এনেকুৱা ধৰণে গৈ থাকিব লাগিব। গৈ আমি এটা সময়ত ডেমটো পাই যামগৈ। একচুৱেলি এই ৰাস্তাটো প্ৰথমতে 2-3 কিলোমিটাৰমান অহাৰ পাছত মই ভাবিছিলোঁ যে এইটো 5-6 কিলোমিটাৰ আছে। তাৰপাছত কিছু দূৰৰ পাছত দেখিলোঁ 12 কিলোমিটাৰ। সেই 12 কিলোমিটাৰো কমপ্লিট হ'ল। আৰু এতিয়া প্ৰায় আমি প্ৰায় 20 কিলোমিটাৰমান আহিলোঁ। এনেকুৱা ৰাস্তা দেই, মোৰ কাৰণে একো নাই, মোৰ থাৰৰ কাৰণে বঢ়িয়া ৰাস্তা। কিন্তু এই যিখিনি আমাৰ লগত সৰু গাড়ী আহিছে তেওঁলোকৰ প্ৰব্লেম আছে, বা বাকী কিছুমান গাড়ীৰ কাৰণে প্ৰব্লেম। আহি এনেকুৱা বেয়া ৰাস্তা চাওক আপোনালোকে। এইটো এনেকুৱা ৰাস্তাত আমি প্ৰায় 20 কিলোমিটাৰ অহাৰ পাছতো ডেমটো পোৱাহি নাই। মানে এইটো এতিয়া এই যিটো ৰাস্তা দেখা পাইছে, এই ৰাস্তাটো শ্বিলঙলৈ যায়, মেঘালয় যায়। মানে আমি কিছু দূৰ পোৱাৰ পাছত আৰু বৰ্ডাৰ পামগৈ। এতিয়া মেঘালয় বৰ্ডাৰ পামগৈ। আকৌ আমি এইটো চাই পেলাই আকৌ ঘূৰিও আহিব লাগিব। চাই লওঁ, আমি যদি বেছি দেৰি হৈ যায় তেতিয়া আমি আকৌ উমৰাংচুলৈ ঘূৰি অহাতকৈ আমি আৰু মেঘালয় গুচি যাম। আৰু সেইটো দেখা যাব। তেতিয়া উমৰাংচু আপোনালোকক সম্পূৰ্ণখিনি দেখাব তেতিয়া নোৱাৰিম আৰু, যদি মেঘালয় গুচি যোৱাটো হয় দেই। মানে এই ৰাস্তাটোত আকৌ উভতি আহিবলৈ মানে একচুৱেলি এই গাড়ীখনত এনেকুৱা ৰাস্তাত আহি ভাল লাগে, কিন্তু হ'লেও টাইম লাগেতো। আৰু লগত আমাৰ সৰু গাড়ী আছে। এতিয়া সৰু গাড়ীখিনিৰ কাৰণে অলপ অসুবিধা হয়। মানে সেইকাৰণে আমি হয়তো শ্বিলঙো গুচি যাব পাৰোঁ। সেইটো আপোনালোকে ভিডিঅ'টো চাই থাকিলেহে গম পাব আমি ক'ত যাম। শ্বিলং যাম নে আমি উমৰাংচু আন জেগাবোৰ যাম। এইটো চাওক, এতিয়া এনেকৈ এই ৰাস্তাটো এতিয়া সৰু সুৰা গাড়ী বাম্পাৰ থাকি যাব নাই বাৰু কওকচোন? আপোনালোকে চিন্তা কৰি চাওক, বাম্পাৰটো থাকি গুচি যাব মানে এনেকুৱা ৰাস্তাত। মানে
এইবোৰ চব এইবোৰ গাড়ী এতিয়া ধৰি লওক লাহে লাহে চলাবলগীয়া হৈছে তেহেঁতি এতিয়া এতিয়া সৰু গাড়ীবোৰ বহুত দূৰতে থাকি আহিলে মানে এতিয়া মই আগত আহি পেলাই চাইছোঁ এই ডেমটো আৰু ইয়াত আৰু এটা কথা ইয়াত এইটো দেখাই দিছোঁ এইটো দেখিছানে দেখাই আছা ঠিক আছে এইটো মানে এতিয়া ইয়াত মানে কোনোবাই কৈছে আপোনালোক 3 কিলোমিটাৰমান যাওক কোনোবাই কৈছে 6 কিলোমিটাৰ গগুলে কৈছে 14 কিলোমিটাৰ আকৌ অলপ দূৰ পাছত গগুলে কৈছে আকৌ কিবা 6-7 কিলোমিটাৰ মই একো ধৰিব পৰা নাই মানে আমি এতিয়া 20 কিলোমিটাৰমান আহিলোঁ আহি পেলাই এতিয়া আকৌ আহি আছোঁ আৰু লাষ্ট এজনৰ তাত আমি এজনক সুধিছিলোঁ তেওঁ কৈছিলে 6 কিলোমিটাৰ আছে আৰু 6 কিলোমিটাৰ গ'লে আপোনালোকে পাই যাব ফাইনেলি গাইজ 20-25 কিলোমিটাৰমান অহাৰ পাছত একজেক্টলি কেই কিলোমিটাৰ আহিলোঁ নাজানো আমি সেই ডেমটো পাই গ'লোহি এতিয়া সেই ডেমটো আপোনালোকক দেখাবলৈ লৈছোঁ এইখন ব্ৰিজখন আৰু ব্ৰিজখন এই ছাইডলৈ চোৱা এইফালে দেখাই দিয়া এইটো ডেম হয় কি সুন্দৰ দৃশ্য আপোনালোকে চাওক এইটো ডেম হয় আৰু মোৰ ছাইডে দেখুওৱা আৰু এইফালে দেখুওৱা লাহেকৈ দেখাবা এইফালে এইটো কি সুন্দৰ দৃশ্য গাইজ এইটো যদি চাই আপোনালোকে কিমান সুন্দৰ দৃশ্য চাওক আপোনালোকে কিমান সুন্দৰ দৃশ্য এটা ভাল লাগিছে এয়া এইটোৱে সেই ডেমটো হয় ফাইনেলি গাইজ ইমান দূৰ আহি কষ্ট কৰি পেলাই জেগা পাই গ'লো কি সুন্দৰ দৃশ্য আপোনালোকে যদি চাই তেতিয়াহ'লে আপোনালোকক দেখাবলৈ গৈ আছোঁ বৰ্তমান এই যিটো জেগাত উপস্থিত আছোঁ এইখন হৈছে মেঘালয় আৰু আমি ক'ত যাম অসমলৈ আমি অসমৰ পৰা আহি আছিলোঁ এইটো যিটো জেগা হয় এইটো চাই এই যিখন নদী হয় এইখনে ডিভাইড কৰিছে বৰ্তমান খোজকাঢ়ি আছোঁ মেঘালয়ৰ পৰা গৈ আছোঁ ইয়াৰ পাছতে মেঘালয়ৰ পৰা গৈছোঁ আকৌ অসম আপোনালোকক যিটো খামদাম ডেম এইটো আপোনালোকক দেখাবলৈ গৈ আছোঁ কি সুন্দৰ দৃশ্য আপোনালোকে চাব গাইজ কি সুন্দৰ হয় আপোনালোকে যদি চাব কিমান সুন্দৰ মই ক'লোঁ নহয় এতিয়া অসম আৰু মেঘালয় সীমাত আছোঁ মাজলৈ গৈ আছোঁ এয়া আপোনালোকে যদি চাই প্ৰথমতে চাওক এইটোৱে সেই ডেমটো যিটো ডেম্পৰ কাৰণে গাড়ী ভাঙি দিছে কিছু মানুহে এইটো চাওক কি দৃশ্য আহিছে চাওক আপোনালোকে চাওক কি দৃশ্য এইফালে চাওক আৰু এইফালে যদি দেখাওঁ এয়া এনেকুৱা ধৰণৰ হয় এনেকুৱা ধৰণৰ হয় ভিন্ন কি ক'ব এইটো চাই পেলাই আপুনি কিবা এটাতো কওক এইটো এয়া ভিন্দই মানে ভিন্দৰ মুখত ভাষা নাইকিয়া হৈ গৈছে কাৰণ ইমানেই ধুনীয়া ভিন্দই কোৱাতকৈ চোৱাত ধান্দা কৰিছে বেছি এয়া চাওক গাইছ এয়া চাওক এয়া পাহাৰ ইটো পাৰে অসম হয় আৰু এইটো পাৰে যদি চাই তেতিয়াহ'লে কি সুন্দৰ চাওক পানীৰ কালাৰ চাওক আৰু যেতিয়া বাৰিষা হ'ব তেতিয়াহ'লে এই ডেমটো গেট খুলি দিয়ে মানে এতিয়া পানীখিনি ষ্ট'ৰ ইটো চাইডে কৰি আছে আপোনালোকক মই ইটো চাইডে যাবলৈ দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু বৰ্তমান মই এইটো দেখাই ল'লোঁ মানে ৰাস্তাটো ইমানেই বেয়া আছিলে মানে মাজতে ভাবিছিলোঁ সিদ্ধান্ত লৈছিলোঁ যে না আমি আকৌ উভতি গুচি যাওঁ লাষ্টত আপোনালোকক যিহেতু মই কথা দিলোঁ সেইটো কাৰণে আহিছোঁ প্ৰায় 20-25 কিলোমিটাৰ ৰাস্তা আপোনালোকক অকল কথা দিয়াৰ কাৰণে আহিছোঁ নহ'লে ইয়ালৈ কেতিয়াও নাহোঁ মোৰখন গাড়ীৰ কাৰণে একো অসুবিধা নাই আৰু মই এইটো ৰাস্তা সৰু গাড়ী লৈ পেলাই কাকো আহিবলৈ ক'ব নোৱাৰোঁ মানে সৰু গাড়ী যদি লৈ আহে তেতিয়াহ'লে আপোনালোকে হয়তো বাম্পাৰ ইয়াত থাকি যাব পাৰে আপোনালোকৰ সেইটো উপায় নাই যদি আপোনালোকে মানে সেইখিনি যদি প্ৰস্তুত হৈ আহে তেতিয়াহ'লে আহক নহ'লে এইটো ৰাস্তা কেতিয়াও নাহিব মানে কিন্তু আপোনালোকে এটা চাওক এইটো চাইডে মেঘালয় কিন্তু আকৌ ৰাস্তা ভাল মেঘালয় যদি আপোনালোকে চাই ইটো পাৰে মেঘালয় আৰু এইফালে অসমৰ পৰা আহোঁতেহে ৰাস্তা বেয়া কিন্তু বস্তুটো আকৌ এইটো অসমৰ দেই এইটো অসমৰ বস্তু কিন্তু ৰাস্তাটো একচুৱেলি ভাল কৰিব লাগিছে কাৰণ টুৰিষ্ট আহে মানে এতিয়া আমি একচুৱেলি যিটো ডেম হয় এই ডেমটো এতিয়া মই মেঘালয় ছাইডৰ পৰা দেখাই আছোঁ আপোনালোকক এই ডেমটো অকণমান আগত যিটো দেখাইছিলোঁ সেইটো দেখাই আছিলোঁ সেই দলং ব্ৰিজখনৰ পৰা কিন্তু এতিয়া চিধা একদম ডেমটো দেখাবলৈ আপোনালোকক গৈ আছোঁ যদি চেষ্টা কৰিম যদি ডেমটো ওপৰলৈ উঠিবলৈ দিয়ে তেতিয়াহ'লে একেবাৰে ডেমটো ওপৰৰ পৰা উঠি যাম আৰু বাৰিষা হেনো ইয়াত খুব ভাল লাগে দেখি বাৰিষা যথেষ্ট ভাল লাগে বহুত মানুহ আহে চাবলৈ এয়া মানে এইটো আমি এতিয়া উমৰাংচুত নাই আৰু মই কৈছিলোঁ যে উমৰাংচু দেখাম আপোনালোকক উমৰাংচু নহ'লেগৈ আৰু গৈ পেলাই উমৰাংচু পাইছে এতিয়া যিহেতু আমি এইটো চাইড মানে এটা চাইডে উমৰাংচুৰে হয় আৰু এটা চাইডে এইটো চাইডে যিহেতু মানে হেৰি
এইটো চাইডে মেঘালয় পৰি গ'ল। এতিয়া আমাৰ অসমৰ মেঘালয়ৰ মাজতে আছোঁ। এই ডেমটো কিন্তু অসমৰ হয়, এই ডেমটো অসমৰ। এইটো চব কিমান সুন্দৰ লাগিছে নহয়নে, কিমান সুন্দৰ লাগিছে। কিন্তু যদি কেনেবাকৈ পৰে আকৌ এইটো মূৰ চুৰ ফাটিব দেই। মনোবা কি কোৱা কেনেকুৱা দৃশ্য এইটো? মনোবাই সেয়া কৈছে খুব ধুনীয়া লাগিছে বুলি। ডিম্পি কিবা ক'বা? মনোমোহা দৃশ্য ডিম্পি মানে। আৰু কুলুমইনা চোৱা এইফালে চোৱা। কুলুমইনাৰ হাতত দুখ পাইছে ইতিমধ্যে। ডেম চাবলৈ আহি ফূৰ্তিত তাই তত নাই দুখ পাই গৈছে। আৰু তথাপিতো কিন্তু তাই ডেম চাবলৈ এৰা নাই দেই। কিমান সুন্দৰ লাগিছে চাওকচোন আপোনালোকে চাওক, পিকচাৰটো কি ধুনীয়া আহিছে এইটো চাওক আপোনালোকে। মানে ইয়াৰ যিটো ভিডিঅ' এয়া, এইটো ডেম হয় আৰু এইটো হৈছে লেক। এইটো লেক হয়, এইটো লেক হয়। এইটো আমি এতিয়া আহি আছোঁ এইটো ছাইডৰ পৰা, খৈতাৰ পৰা, নহয় খৈতাৰ পৰা আহি আছোঁ। আৰু এতিয়া যাম ওপৰলৈ ডেমটোলৈ। এতিয়া ডেমলৈ গৈ আছোঁ। একচুৱেলি ডেমটোৰ ওপৰলৈ আহিছিলোঁ, কিন্তু ডেমটোৰ ভিতৰলৈ যাবলৈ নিদিয়ে। ডেমটোৰ ভিতৰলৈ যাবলৈ নিদিয়ে। সেইখন যিখন দলং যে দেখা পাইছে যে, সেইখন যিখন দলং, সেই দলংখনৰ পৰা কিছু সময় আগতে এয়া আমি ভিডিঅ' কৰিছিলোঁ, আপোনালোকক দেখাইছিলোঁ। কিছু সময় আগতে সেই দলংখনৰ পৰা আপোনালোকক দেখাইছিলোঁ। এইটোৱে হয় ওপৰৰ পৰা দেখাইছোঁ, কিন্তু সোমাবলৈ দিয়া নাই, মানে সোমাবলৈ নিদিয়ে। বাকী ওপৰৰ পৰা যেতিয়া আপোনালোকক দেখাওঁ তেতিয়াহ'লে এইটো ওপৰৰ পৰা লেক। এইটো এয়া পৰিয়ালৰ অকল ফটো মাৰি আছে। এয়া একচুৱেলি উমৰাংচুৰ যিটো ডেম হয় সেইটো দেখালোঁ আপোনালোকক। ইয়াৰ পাছত আমি নেক্সট লোকেশ্যনলৈ গৈ আছোঁ। গাড়ীখনলৈ যদি আপোনালোকে যদি চায়, এতিয়া মেঘালয়ত আছে। গাড়ীখন চাওক আপোনালোকে কেনেকুৱা কি অৱস্থা হ'ল চাওক। কিন্তু গাড়ী একচুৱেলি থাৰৰ ইমানখিনি বোকা লাগিলেহে ভাল লাগে। তাৰ মাজতে আপোনালোকৰ গাড়ীখন দেখাই দিছোঁ এবাৰ। এয়া চাওক কিমান ধূলি চাওক, বহুত ধূলি। কিন্তু ভিডিঅ'ত সিমানখিনি ধূলি আপোনালোকে দেখা পাইছেনে ঠিক নাই। কিন্তু এনেকুৱা যিবোৰ জাৰ্ণি হয়, এডভেঞ্চাৰ যিবোৰ জাৰ্ণি হয়, এইবিলাকত একচুৱেলি অকণমান বোকা লাগিলেহে ভাল লাগে। তেতিয়াহ'লে আমি নেক্সট লোকেশ্যনলৈ গৈ আছোঁ, বলক। এইখন হৈছে উমৰাংচু টাউন হয়, মাৰ্কেট হয়। উমৰাংচু মাৰ্কেট আছে ইয়াতে। আপোনালোকে এই সোঁ চাইডে দেখাই দিবা। সোঁ চাইডে যদি চাই, সোঁ চাইডে এটা মাৰ্কেট আছে। এইবোৰ চাইডে এইবোৰ গোটেই মাৰ্কেট হয়। নেক্সট লোকেশ্যন দেখাবৰ কাৰণে যিহেতু ৰাতি হৈ গ'ল, সেইটো কাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।